প্রাণতে দিলাম মোর কুমুরিয়া মোর মরণী বহিয়া বুকুত ভরে পুয়া ও মোর প্রাণ যাওতি যোগিয়া ঘরে মোর যাওতি যোগিয়া আসে সখাবো কোথা হতে বাজে প্রেম বেদনায় সকল দ্বন্দ্ব তব দূর করে জাগ সুখী ওরে প্রাণ সকল প্রদীপ তব জালো রে সকল প্রদীপ তব জালো রে ডাকু আকুল স্বরে এসরে প্রিয়তম যাওতি যোগিয়া ঘরে যাওতি যোগিয়া প্রাণতে দিলাম মোর কুমুরিয়া মোর মরণী বহিয়া। নমস্কাৰ, মোৰ নাম জিষ্ণুমত শইকীয়া। তুমি কোন ক্লাছত পঢ়ি আছা? মই বৰ্তমান ক্লাছ 9ত পঢ়ি আছোঁ। কোন স্কুল? শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ। দেউতাৰ নামটো? দেউতাৰ নাম মুনীন্দ্ৰ শইকীয়া, মাৰ নাম? জ্যোৎস্না গায়ন শইকীয়া মাৰ তুমি নামটো। সংগীতৰ চৰ্চা কেতিয়াৰ পৰা আৰম্ভ কৰিছা? মই সংগীতৰ চৰ্চা যেতিয়া ক্লাছ 1ত আছিলোঁ তেতিয়া স্কুলতে সংগীতৰ ক্লাছ হয়, তেতিয়া তাতে দেখি পেলাই মোৰ সংগীতৰ প্ৰতি আগ্ৰহটো জাগি উঠিছিলে। তেতিয়াৰ পৰাই বৰ্তাই এখন হাৰমনিয়াম আনি দিছিলে। তেতিয়াৰ পৰাই হাৰমনিয়ামতে আমাৰ ছাৰজনে আহে, তাৰপৰা শিকি শিকিয়ে মানে সংগীতৰ পৰা আৰম্ভ হৈছে, মানে ক্লাছ 2 পৰা এনেকৈ সংগীত শিকি আছোঁ। প্ৰথমতে মই একদম প্ৰথমবাৰ ক'বলৈ গ'লে যোগেন ছাৰ শিকাইছিলে। তাৰপিছত আমাৰ ঘৰলৈ এজন ভকেল টিচাৰ আহে, তেওঁ শিকায়। তাৰপিছত বহুত বছৰ গেপ হ'ল, তাৰপিছত আমাৰ বৰ্তাহঁতে আমাক শিকায়। আমাৰ অৰুণ বৰ্তাহঁতেও তেওঁ আমাক গানৰ বিষয়ে বহুতখিনি শিকাইছে। আৰু আমাৰ ওচৰৰ খুৰা আৰু তবলা বজাই আমাৰ জনজিৎ বৰ্তা, তেওঁ আমাৰ ঘৰত আহি পেলাই তবলা সংগত কৰে আৰু তেওঁৰ পৰা বহুত কথা শিকিবলৈ পাইছোঁ। শেহতীয়াকৈ যি সাংস্কৃতিক মহাসংগ্ৰামত অংশগ্ৰহণ কৰি তুমি ৰাজ্যিক পৰ্যায়ত প্ৰথম স্থানৰ লগতে তৃতীয় স্থানো দখল কৰিছা, এটা ভিন্ন হেৰিত, তুমি কি ক'বা এই সম্পৰ্কত? খুব এইটো ভালেই লাগিছে, কাৰণ যিহেতু এটা ইমান ডাঙৰ এটা অনুষ্ঠান, অসম সাংস্কৃতিক মহাসংগ্ৰাম, যিহেতু পঞ্চায়ত পৰ্যায়ৰ পৰা আহি ষ্টেটত এটা ফাৰ্ষ্ট আৰু থাৰ্ড পাইছোঁ, যিহেতু এটা বহুত ডাঙৰ কথা আৰু মোৰ কাৰণে, আৰু ভবাও নাছিলোঁ। যিহেতু প্ৰথমতে কথা মানে মই ৰবীন্দ্ৰ সংগীত তেনেকৈ বিশেষকৈ ইমান নাগাওঁ, আৰু যিহেতু মই যেতিয়া পঞ্চায়ত পৰ্যায়ত গৈছিলোঁ মই একদম প্ৰিপেয়াৰ হোৱা নাছিলোঁ ৰবীন্দ্ৰ সংগীতৰ কাৰণে। তাৰপিছত আমাৰ বা এজনী আছিলে, প্ৰণালী শৰ্মা বুলি কয়, তেওঁ মোক ক'লে কি তুমি ৰবীন্দ্ৰ সংগীতটো কিয় নোগোৱা ইমান ধুনীয়াকৈ। তেতিয়া মই চুটিকৈ ৰবীন্দ্ৰ সংগীত মানে এঘণ্টাতে শুনি পেলাই তাত গাইছোঁ। তাৰপৰা শিকি শিকি ইয়াত পাইছোঁহি। প্ৰথম স্থান কিয় লাভ কৰিছা? মই জ্যোতি সংগীতত প্ৰথম স্থানটো লাভ কৰিছোঁ এই গ্ৰুপত, ৰবীন্দ্ৰ সংগীত তৃতীয় স্থানটো। হয়, বহুত টাফ আছিলে, যিহেতু যেতিয়া ছেমি ফাইনেল হৈছিলে ষ্টেটত, তেতিয়া সংগীতৰ 1700 কিমানে যোগদান কৰিছিলে। তাৰপিছৰ পৰা আমাৰ এই গ্ৰুপটোত আছিলে 128 জন, তেতিয়াৰ পৰা বাচি পেলাই আকৌ 18 জন বাচিছে। 18ৰ পৰা আকৌ টপ 3 আছিল, টপ 3লৈ আহিলোঁ। কোনে তোমাক গুৱাহাটীত ক'ত বঁটা প্ৰদান কৰিছে? গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ যি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আছে, তাতে অনুষ্ঠানটো পাতিছিলে, গ্ৰেণ্ড ফিনালে হৈছিলে। তাতেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক বঁটা প্ৰদান কৰিছিলে। যিহেতু সংগীতৰ ক্ষেত্ৰত যিহেতু মই সংগীত সৰুৰ পৰা চৰ্চা কৰি আছোঁ,
তেনেকুৱা বহুত লোকৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে মই আজি আহিছোঁ। কাৰণ বিশেষকৈ আমাৰ ক'বলৈ গ'লে আমাৰ অৰুণ বৰ্তা, তেওঁৰ লগতো মই গাইছোঁ, তেওঁ মোক শিকাইছে। আৰু আমাৰ জনজিৎ বৰ্তা, তাৰপিছত আমাৰ প্ৰণৱ শৰ্মা, তেওঁৰ লগতো তেওঁ মোক বহুতখিনি কথা শিকাইছে। আৰু মুজিবুৰ হক ছাৰ, তেওঁৰ পৰা মই বহুতখিনি কথা শিকিবলৈ পাইছোঁ যে কেনেকৈ গানটো ষ্টেজত পাৰফৰ্ম কৰে, কেনেকৈ গায়। যিহেতু যাউতি যুগীয়াটো তেওঁৱে মোক কৈছিলে কেনেকৈ গাব লাগে গানটো। আৰু মোক যিহেতু এই ষ্টেট লেভেলত মানে ডিষ্ট্ৰিক্ট লেভেললৈ চিলেক্ট হোৱাৰ পিছত তেজপুৰৰ যিজন প্ৰশিক্ষকে মোক প্ৰশিক্ষকে যিখিনি প্ৰশিক্ষণ দিলে, সেইখিনিতে মই আজি স্থান লাভ কৰিছোঁ। তেওঁ বিশেষকৈ পিংকী বেনাৰ্জী মেম, তেওঁ মোক ৰবীন্দ্ৰ সংগীত শিকাইছে। আৰু মনোজ কুমাৰ নাথ ছাৰ, তেওঁ মোক জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত শিকাইছে। আৰু লিম্পন চৌধুৰী ছাৰ, তেওঁ মোক জ্যোতি সংগীত শিকাইছে।